এই বিল্ডিংটো বনাব খুজিছে অসমৰ মুখ্যমন্ত্ৰীৰ বাসগৃহ, চৰকাৰী বাসগৃহ দেই, বাসগৃহ মানে হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ নহয়, চৰকাৰী বাসগৃহ। এই চৰকাৰী বাসগৃহটো বনাব খুজিছে আৰু চৰকাৰী বাসগৃহটো বনাবৰ কাৰণে তেওঁলোকে 25,000 স্কোয়াৰ ফিট 25,000 স্কোয়াৰ ফিট বাইটি এইটো উলিয়াই দিলে ভাল আছিলে 25,000 স্কোয়াৰ ফিট মুঠ এই বাসগৃহটো ইহঁতি বনাব খুজিছে চৰকাৰে আৰু এই বাসগৃহটো বনাব খুজিছে আমিন গাঁৱত এই বাসগৃহটো বনাব খুজিছে মই আপোনালোকক জনাব খুজিছো যে 25,000 স্কোয়াৰ ফিটৰ এটা নতুন বাসগৃহ আমিন গাঁৱত চৰকাৰী বাসগৃহ নতুনকে নিৰ্মাণ কৰিব খুজিছে আমিন গাঁৱত এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ 3টা বাসগৃহ আছে মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ দিনত কইনাধৰাত এটা বাসগৃহ আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কইনাধৰাৰ বাসগৃহটোত নাথাকি আমাৰ উজান বজাৰৰ কাষৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত খাৰঘুলি বুলি কয় এইটো জাহাজঘাটত এটা নতুন বাসগৃহ বনালে সেই বাসগৃহটোক ব্ৰহ্মপুত্ৰ কি বুলি কয় এইটো ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ বুলি কয় ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ নামৰ এটা নতুন বাসগৃহ বনালে তাৰ পাছত আকৌ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়া হ'ল তেতিয়া তেখেতে কইনাধৰাটো নাথাকিলে ব্ৰহ্মপুত্ৰ গেষ্ট হাউচতো নাথাকিলে এবাৰ 3জন মন্ত্ৰীৰ কোৱাৰ্টাৰ ভাঙি লৈ এটা ডাঙৰ কেম্পাছ কৰি দিছপুৰতে এটা বহুত টকা খৰচ কৰি মুখ্যমন্ত্ৰীৰ বাসগৃহ তৈয়াৰ কৰিলে এই 3টা বাসগৃহ তৈয়াৰ কৰাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰ নতুন এটা চৰকাৰী বাসগৃহ এবাৰ আমিন গাঁৱত তৈয়াৰ কৰিব খুজিলে এইটো আমিন গাঁৱত আপোনালোকক যদি মই দেখুৱাই দিওঁ এইটো চাওক লোকেশ্যনটো হ'ল আমিন গাঁও গুৱাহাটী এইটো তেওঁলোকে চৰকাৰৰ পিনৰ পৰা এইটো PWD টেণ্ডাৰ দিছে বিল্ডিং আমিন গাঁৱত আমাৰ মুখ্যমন্ত্ৰীৰ বাসগৃহ তৈয়াৰ কৰিব খুজিছে চৰকাৰী বাসগৃহ এতিয়া আপোনালোকে নিজে কওক যে অসমৰ মুখ্যমন্ত্ৰীৰ ইমানখিনি বাসগৃহ থকাৰ পাছত এটা বাসগৃহ আছে আপোনাৰ কইনাধৰাত এটা বাসগৃহ আছে আপোনাৰ কি কয় আমাৰ খাৰঘুলিত আৰু তাৰ পাছত তৃতীয়টো বাসগৃহ আছে দিছপুৰত তাৰ পাছত আৰু এটা বাসগৃহ নিৰ্মাণ কৰিব খোজা হৈছে এবাৰ নিৰ্মাণ কৰিব খুজিছে আমিন গাঁৱত যদি মুখ্যমন্ত্ৰীজনৰ চাচোন ইয়াতে এখন মোৰ গোটেই ডিটেইলছত অসমীয়াত লিখি থোৱা বস্তুখিনি আছিলে আমিন গাঁৱত যদি মুখ্যমন্ত্ৰীজনৰ বাসগৃহ তৈয়াৰ কৰে আমিন গাঁৱৰ পৰা আহিবলৈ কিমান সময় লাগিব আহিবলৈ যিখিনি সময় লাগিব সেই সময়খিনিত গোটেই ৰাস্তাটো গোটেই পথছোৱা যিমানখিনি পথ আছে সেই গোটেই পথছোৱা আপোনালোকে নিশ্চয় জানে যে সেইখিনি সদায় যান জঁটৰ সৃষ্টি হ'ব কাৰণ মুখ্যমন্ত্ৰী অহা মানে গোটেই পথটো বন্ধ কৰি দিব এটা শৰাইঘাট দলঙৰ ওপৰেদি আমিন গাঁৱলৈ যেতিয়া এজন মুখ্যমন্ত্ৰী সদায় অহা যোৱা কৰিব লাগিব আমাৰ মানুহৰ অকল আমাৰ নিজৰ মানুহৰ নহয় ট্ৰাক গোটেইবিলাক সেইবিলাক যায় তাতে সেই আটাইবিলাকৰ কাৰণে এটা অত্যন্ত আপোনাৰ জটিল যান জঁটৰ এটা হেৰি নহবনে বাৰু সেইকাৰণে মই প্ৰথম কথা ৰাইজৰ দলৰ সভাপতি হিচাপে
আমিন গাঁৱত অসমৰ মুখ্যমন্ত্ৰীৰ বাসগৃহ তৈয়াৰ কৰাৰ কথাটো আমি বিৰোধিতা কৰিছো। আমাৰ আমিন গাঁৱত অসমৰ মুখ্যমন্ত্ৰীৰ বাসগৃহ নালাগে। আমাক সঁচা কথা, আমিন গাঁৱত আমাৰ মুখ্যমন্ত্ৰীৰ বাসগৃহ নালাগে। হয়, এইটো আমিন গাঁৱত আমাৰ মুখ্যমন্ত্ৰীৰ বাসগৃহ নালাগে। মুখ্যমন্ত্ৰীৰ বাসগৃহ যদি সঁচাকে লাগে, কইনাদুৰত 5 ষ্টাৰ বাসগৃহ আছে, খাৰগুলিত 5 ষ্টাৰ ব্ৰহ্মপুত্ৰ আপোনাৰ গেষ্ট হাউচ আছে, আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে দিছপুৰতে তৈয়াৰ কৰি দিয়া 5 ষ্টাৰ লেভেলৰ আমাৰ বাসগৃহ আছে। আকৌ 9,51,400 টকাৰে 9,51,400 টকাৰে অকল সেইটো ষ্ট্ৰাকচাৰটো দেই, তাৰ ভিতৰত ইণ্টেৰিয়ৰটো তাতকে বহুত বেছি টকা খৰচ কৰিব। অকল ঘৰটোৰ পকা ঘৰটো বনাবৰ কাৰণে 9,51,51,406 টকা খৰচ কৰিব। আৰু তাৰ ডিজাইনটো গোটেই বস্তুটো আমি দেখিছো যে অসমৰ মুখ্যমন্ত্ৰীৰ নতুন বাসগৃহ এইটো এনেকে তৈয়াৰ কৰিব খোজা হৈছে। চৰকাৰী বাসগৃহ আছে এতিয়া 3টা, 4 নম্বৰটো বাসগৃহ এইবাৰ আমিন গাঁও। এতিয়া প্ৰশ্ন উঠে যে অসমৰ মুখ্যমন্ত্ৰীয়ে কেতিয়াবা দিছপুৰখন মানে আমাৰ ৰাজধানীখন কেতিয়াবা তেওঁ জাগিৰোডলৈ নিম বুলি কয়, কেতিয়াবা তেওঁ আমিন গাঁৱলৈ নিম বুলি কয়। আৰু আপোনালোকৰ নিশ্চয় মনত আছে যে মুখ্যমন্ত্ৰীয়ে ঘোষণাই কৰি থৈছে যে আমি দিছপুৰৰ পৰা ৰাজধানী স্থানান্তৰিত কৰিমেই কৰিম। অসমৰ মুখ্যমন্ত্ৰী নিশ্চয় সেই কথা আপোনালোকে শুনিছে। এতিয়া অসম চৰকাৰে 9,51,51,406 টকাৰে আমিন গাঁৱত যি বাসগৃহ তৈয়াৰ কৰিব কৈছে, আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো। আমিন গাঁৱত অসমৰ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ কোনো দৰকাৰ নাই, চৰকাৰী বাসগৃহৰ কোনো প্ৰয়োজন নাই। আমাৰ যিমান বাসগৃহ আছে সেইকেইটাৰ ভিতৰতে কোনোবা এটাত থাকিলে হৈ গ'ল। এতিয়া নিবিদাৰ তাৰিখ 16 জানুৱাৰী তাৰিখৰ দিনাই টেণ্ডাৰ উলিয়াই দিলে, কাৰো লগত সোধা নাই, কাৰো লগত ডিছকাশ্যন নাই। অসমৰ মুখ্যমন্ত্ৰীৰ বাসগৃহ আঁতৰাই দিব, সেইটোক লৈ তেওঁ নিজে অকলে সিদ্ধান্ত লৈ ললে। নিবিদাৰ তাৰমানে টেণ্ডাৰ মৰাৰ শেষ তাৰিখ 7 ফেব্ৰুৱাৰী। বনাব 9,800 বৰ্গ ফুট, 9,800 মানে 10,000 স্কোৱাৰ ফিটৰ ঘৰ। গ্ৰাউণ্ড ফ্ল'ৰটো, ফাৰ্ষ্ট ফ্ল'ৰটো 8,500 স্কোৱাৰ ফিট। দ্বিতীয় মহলা ছেকেণ্ড মহলাটো ছেকেণ্ড ফ্ল'ৰটো 6,800 স্কোৱাৰ ফিট, সৰ্বমুঠ 25,100 স্কোৱাৰ ফিট, মানে প্ৰায় 2 বিঘা মাটিৰ এটা ঘৰ। 25,000 স্কোৱাৰ ফিট মানে যদি আমি 3টা ফ্ল'ৰ ধৰো তেতিয়াহ'লে 2 বিঘা মাটিৰ ঘৰ এটা তৈয়াৰ কৰিব খুজিছে। তাত থাকিব মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লিভিং ৰুম, CMৰ অফিচ আৰু কিবা কিবিবিলাক থাকিব। কিন্তু তাত থাকিব খুজিছে, চিষ্টেমটো বনাব খুজিছে HVAC চিষ্টেম, তাৰমানে হিটিং, অনবৰতে যেতিয়া ঠাণ্ডা লাগিব তেতিয়া অনবৰতে ঘৰটো গৰম হৈ থাকিব। ভেন্টিলেশ্যন, যাতে ঠিকমতে বায়ু চলাচল কৰিব পাৰে তাৰ মানে অত্যাধুনিক ব্যৱস্থা, আৰু এয়াৰ কণ্ডিশ্যনিং। তাৰপিছত কৈছে HVAC system is a comfort system that can heat and cool your home as well as provide improved air quality and humidity control. HVAC system লগাবৰ মানে হ'ল কি কৰিব, ঠাণ্ডাৰ দিনত গৰম, গৰম দিনত ঠাণ্ডা কৰি ৰাখিব ঘৰটো অনবৰতে, আৰু ঘৰটোৰ ভিতৰৰ এয়াৰ কোৱালিটি সদায় কোৱালিটি এয়াৰ সদায় দিব, মানে বিশুদ্ধ বায়ু ঘৰটোৰ ভিতৰত সদায় পাব, আৰু হিউমিডিটি কণ্ট্ৰলো কৰা হ'ব, তাৰমানে আৰ্দ্ৰতাও
পুৰা সেইটো নিয়ন্ত্ৰণ কৰা হ'ব। এতিয়া মই আপোনালোকক জনাব খুজিছো যে অসমৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ 3টা। মই আকৌ কলো, দিছপুৰৰ জনতা ভৱনত এটা, কইনাধৰাত এটা, খাৰগলিত এটা, 3টা বাসগৃহ। চতুৰ্থটো বাসগৃহ এবাৰ আনিব খোজা হৈছে আমিনগাঁও। দিছপুৰ আছে ক'ত, মানে কাৰ্যালয় আছে দিছপুৰত, আপোনাৰ বাসগৃহ নিব খোজা হৈছে আমিনগাঁৱলৈ। কথাটো কি? ভৱিষ্যতে অসমৰ ৰাজধানী আমিনগাঁৱলৈ নিয়াৰ এইটো মানে প্ৰস্তুতি নেকি? নাম্বাৰ 1, তেওঁৰ নিজৰ সমষ্টিৰ মানুহক আমি ৰাজধানীখনে ইয়ালৈ লৈ আহিম বুলি এইটো নিৰ্বাচনী কেম্পেইন নেকি? তেওঁৰ নিজৰ সমষ্টিৰ ভোটৰ কাৰণে কৰা এইটো কেম্পেইন নেকি? মই খোলাখুলিকে এটা কথা কব খুজিছো, আপোনালোকে চাওক, IIT আমিনগাঁৱত, এতিয়া IIM খন আহিছে, তাকো আমিনগাঁৱত বহাব খুজিছে। এইমছ আহিলে, সেইটো আমিনগাঁৱত। হাইকোৰ্টখন নিব খুজিছে সেই একেই উত্তৰ গুৱাহাটী আমিনগাঁও। আৰু যিমান বিলাক কথা সিদ্ধান্ত লৈছে, কোনো কথাতে অসমৰ কোনো মানুহৰ কোনো মতামত নাই। কাৰো পৰা কেতিয়াও আমি লেজিসলেটৰ, আমাৰ নিচিনা বিধায়কৰ পৰামৰ্শ লোৱা নাই। জনতাৰ পৰা পৰামৰ্শ লোৱাটো বাদেই দিয়ক। আজি বনালে হাইকোৰ্ট 500 কোটি টকা দি, 5 ষ্টাৰ কোৱালিটিৰ হাইকোৰ্ট বনালে, তাৰপিছত এবছৰৰ পাছত কলে নাই হাইকোৰ্টখন আমি উত্তৰ গুৱাহাটীলৈ লৈ যাম। আপোনালোকে নিজে চাওক। প্ৰত্যেকটো কথা, ফেঞ্চি বজাৰখন বোলে আমিনগাঁও হেৰিয়ালৈ লৈ যাব, কি কয়, চাংচাৰিলৈ লৈ যাব, ফাঁচী বজাৰখন। প্ৰত্যেকটো সিদ্ধান্ত একদম মানে যতে ততে যি মন যায় তাকে কৰি থকাৰ। ব্ৰহ্মপুত্ৰ নদীৰ ৰিভাৰ ফ্ৰণ্টটো যে বনালে, একবাৰৰ কাৰণে অসমৰ মানুহৰ, মোৰ মতে ব্ৰহ্মপুত্ৰ নদী পুতিলে, এডোখৰ পুতি পেলালে, একদম 100 মিটাৰ মান নহলেও 50 মিটাৰ মান পুতি পেলাইছে, মাটি দি পুতি পেলাইছে ব্ৰহ্মপুত্ৰ নদী। এই যে গোটেই ব্ৰহ্মপুত্ৰ নদী এই যে 50 মিটাৰ পুতি পেলালে, একবাৰৰ কাৰণে কাৰোবাৰ পৰা সুধিলে নে? একবাৰৰ কাৰণে এটা পাব্লিক হিয়াৰিং, যে ব্ৰহ্মপুত্ৰ এনেকে পুতিলে কি প্ৰভাৱ পৰিব পাৰে, তাৰ ওপৰত এটা পাব্লিক হিয়াৰিং হল নে? আপোনালোকে নিজে কল্পনা কৰক। ইখনৰ পিছত সিখন আপোনাৰ অভাৰব্ৰিজ, একবাৰৰ কাৰণে অসমৰ মানুহক সুধিছেনে যে এইখন অভাৰব্ৰিজ অসমৰ মানুহৰ প্ৰয়োজন আছেনে? অভাৰব্ৰিজডাল বনাই গোটেই যিমান গুৱাহাটীৰ ভিতৰৰ বজাৰ আছিলে গোটেই বজাৰখন বেয়া কৰি পেলালে। এতিয়া আমাৰ এই যে শিলপুখুৰী অভাৰব্ৰিজখন বনাই আছে নুনমাটিলৈকে, এই অভাৰব্ৰিজখনৰ কাৰণে আমাৰতো অশান্তি হৈছে, আমি ইয়াত বসবাস কৰা মানুহবিলাকৰ কাৰণে। তাতকে ডাঙৰ কথা, গোটেই ব্যৱসায় বিলাকৰ ব্যৱসায় 50% কমি গৈছে। ব্যৱসায় 50% কমি গল। চানমাৰী বজাৰখন এতিয়া অকল স্থানীয় মানুহৰ বজাৰত পৰিণত হব। ইয়াত আৰু কোনো বাহিৰৰ মানুহ এতিয়া বজাৰ কৰিবলৈ নাহে, সব ওপৰে ওপৰে যাব পাৰিব। গতিকে এই গোটেই যিটো তুগলকি কাম কৰি আছে, তুগলকি আপোনালোকে নিশ্চয় জানে যে কেনেকে আপোনাৰ ৰাজধানী দিল্লীৰ পৰা অন্য ঠাইলৈ উঠাই নিব খুজিছিলে, বনাইছিলেগে, সেইটোক লৈ কি পৰিস্থিতি হৈছিল সকলোৱে জানে। সম্ৰাট নেহৰুৱে এনেকুৱা মানুহ মৰি থকা অৱস্থাত এই যে গান বাজনা বজাই আছিলে, মানে আজিৰ দিনটোত আপোনালোকে নিজে কল্পনা কৰক, যিখন ৰাজ্য ভাৰতবৰ্ষৰ ভিতৰত 4ৰ্থ আটাইতকৈ দুখীয়া ৰাজ্য, 11 ডিচেম্বৰৰ দিনা ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংকৰ
মানে ষ্টেটবিলাকৰ ৰাজ্যবিলাকৰ ষ্টেটিষ্টিক্স ওলালে, পৰিসংখ্যা ওলালে কাৰ কেনেকুৱা অৱস্থা। সেই পৰিসংখ্যাত ক'লে যে মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সত অৰ্থাৎ দৰিদ্ৰতাৰ ক্ষেত্ৰত আমি অসম ভাৰতবৰ্ষৰ ভিতৰত চতুৰ্থ দৰিদ্ৰ ৰাজ্য। চতুৰ্থ দৰিদ্ৰ ৰাজ্য ৰিজাৰ্ভ বেংকে ক'লে। চতুৰ্থ দৰিদ্ৰ ৰাজ্যখনত মুখ্যমন্ত্ৰীৰ কাৰণে 4টা বাসগৃহ ৰাজহুৱা টকাৰে, অফিচিয়েল ৰেচিডেন্স। আপোনালোকে চাওক, অসমৰ আজিৰ দিনটোত অসমৰ এজন মানুহৰ এবছৰৰ ইনকাম 85,000 টকা কনষ্টেণ্টত। 85,000 টকা মানে পাৰ কেপিটা ইনকাম বুলি যাক কয়, গড় জনমূৰি আয় অসমৰ এজন মানুহৰ গড় জনমূৰি আয় এবছৰত এজন মানুহে ইনকাম কৰে 85,000 টকা। তাকো 85,000 টকা মোৰ গাঁৱৰ মানুহজনে ইনকাম নকৰে, হাজিৰা কৰা মানুহজনেও নকৰে। কোনে ইনকাম কৰে? টাটা, আম্বানী, আদানী, যিমানবিলাক চাহ বাগানৰ ডাঙৰ ডাঙৰ ফেক্টৰী মালিক, ডাঙৰ ডাঙৰ কোম্পানী ইণ্ডাষ্ট্ৰী যিমানবিলাক আছে সকলোবিলাক মিলি এভাৰেজ ৰেটটো হ'ল 85,000 টকা। 85,000 টকা, যি সময়ত তাতকে 5 গুণ বেছি গোৱাৰ নিচিনা ৰাজ্যৰ, 5 গুণ বেছি। সেই সময়ত আমাৰ 85,000 টকা। অসমৰ মানুহৰ জনমূৰি গড় মানে ইনকাম বঢ়াবৰ কাৰণে কোনো ব্যৱস্থা নাই। এইটো মই কৈ থকা কথাটো হয় চব মই ৰিজাৰ্ভ বেংকৰ পৰা তথ্য কৈ আছো, যোৱা 11 ডিচেম্বৰৰ দিনা উলিয়াইছে। 85,000 টকাত আমি এবছৰত ইনকাম কৰো এটা মানুহ। 7,000 টকাকে পৰে। ক'তনো আমাৰ গাঁৱৰ মানুহৰ 7,000 টকাৰ ইনকাম আছে এমাহত? সেইটো মানে এভাৰেজ, সব কোম্পানী সব ধৰে। তাৰপাছত আমাৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ 4টা লাগে। এবাৰ কইনাধৰাত বনাব, এবাৰ খাৰগুলিত বনাব, এবাৰ দিছপুৰত বনাব, এবাৰ আকৌ একদম নিজৰ সমষ্টিত বনাই এবাৰ আমিন গাঁৱত বনাব। কিন্তু কেনেকুৱা এটা ঘটনা ঘটিছে, এইটো তুগলক নিৰু কাৰ নাম কম এতিয়া মই? আপোনালোকে নিজে সিদ্ধান্ত লওক, নিজে কথাটো চাওক। সেইকাৰণে মই স্পষ্টকে একদম ৰাইজৰ দলৰ স্থিতি ঘোষণা কৰিব খুজিছো যে ৰাইজৰ দলে আমিন গাঁৱত অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় বনোৱাটোৰ আমি বিৰোধিতা কৰিছো।